Aduya hoy tuwar kaselamalong Meghalaya chomangatum khamkhia joini non puta claim ponpede. Kardom beta life penelisami rupjali tisopi non betang tonpen arjuponeksena. Nijangkar bianglong kaparlo lakha sirkep amreng constituency arlu. Komanglong pen khat khasila an kedam kewang kachelenga tuwar Meghalaya chomangatum pen ki khamkhia joini non pu anta tuwar kaselam ington ko. Assam Meghalaya duya hoy block 1 pen block 2 lamthi aputhak BJP Sarkar ACM atum give and take policy aputhak Meghalaya chomangatum jirikending police station kaparlu Komanglong pen khatkhasila an SOPD schema men pen kedam kewang kacheleng atowar kaselamalong Meghalaya chomangatum khamkhe dun pen paselamlong leda bangso jok nijangkar bianglong hamren disi pusitame lamthe isi ningji haihe upia podlune Lapen KECCM Dr. Tuliram Ronghang pusitame labang sotowar Meghalaya chomangatum kangkir chiklo joni suselo sita lamthe isi ningji haihe kupia podlo mate give and take policy lamdon chikroi dun dedlo mapusi ongdung arada tumpen ningji ponrinti bangso komanglong pen khatkhasila towar kilometer kepatowar kedam tang April chiklo pen non June chiklo an pusitame Kaselam Japan thangnat alamthe klangklelang pusi pherangke tumathengnu lamthe chipaklangpon West Karbi Anglong Bureau Chief Joram Kathar reports আপোনাৰ আমি দেখাও দেখিছোঁ আমি অকল আনৰ কথা শুনা সেইটো নহয় আমি নিজ কৰি আমি দেখি পাইছোঁ যি এই ৰাস্তা যি আমাৰ কাৰ্বি আংলং বা অসম চৰকাৰে যি ৰাস্তা কনষ্ট্ৰাকশ্যন কৰিছিলে সেই ৰাস্তা কনষ্ট্ৰাকশ্যন কৰোঁতে যে 11 এপ্ৰিল দিনা মেঘালয় যি ৱেষ্ট জেণ্টিয়া হিলছ যি আপোনাৰ জোৱাই এডমিনিষ্ট্ৰেশ্যনকেইটা আহি আমাৰ যি ৰাস্তা বনোৱাবিলাকক বাধা কৰিছিলে আহিখিনি যে আপোনালোকে এই ৰাস্তাটো এতিয়াও বন্ধ কৰিব লাগে গতিকে আমাৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ এতিয়া যি গিভ এণ্ড টেক এই পলিচি এতিয়া চলি আছে গতিকে আপোনালোকে এতিয়া কৰিব নালাগে যেতিয়া এই কথা সমাধান কৰিব তেতিয়াহে আপোনালোকে এই কামটো কৰিব পাৰিব এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে এই ৰাস্তাটো আপোনাৰ কোমাংলং টু উমটাং ৰিভাৰ কাঠখাছালা কিমান কিলোমিটাৰ হয় আপোনাৰ কোমাংলং টু উমটাংলৈকে আপোনাৰ 10 কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ আছিলে এই 10 কিলোমিটাৰ বন্ধ কৰি দিছে ৰাস্তা বনোৱাটো আপোনাৰ 10 কিলোমিটাৰ দিছিলে কিন্তু ইয়াত এটালৈকে নোপোৱা আগতে আপোনাৰ আমাৰ এৰিয়া যি আমাৰ গাঁৱৰ এৰিয়া বোলে খাচী আৰু আমাৰ কাৰ্বি এই এৰিয়া গাঁৱৰ এৰিয়াটো ভিলেজ এৰিয়া যিটো আছিলে সেইটো আমাৰ বৰ্ডাৰ বোলে নহয় ভিলেজ এৰিয়া হয় এই এৰিয়ালৈকে গৈ পাওঁতে সিহঁতে আহিখিনি বাধা কৰিলে মানে ইয়াৰ পৰা এনে মেঘালয় বৰ্ডাৰলৈ কিমান দূৰ বৰ্ডাৰটো আপোনাৰ 10 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আমাৰ গাঁৱৰ পৰা অমখেৰমিৰ পৰা 10 কিলোমিটাৰ হ'ব অমখেৰমিৰ পৰা 10 কিলোমিটাৰটো নহয় আপোনাৰ 8 কিলোমিটাৰ হ'ব কোমাংলংটো হ'লে আপোনাৰ 10 কিলোমিটাৰ মানে এনেকুৱা লাগিছে যে এই মাটিডোখৰো মেঘালয় নিজৰ কবলত ৰাখিবৰ কাৰণে সিহঁতে এটা প্ৰয়াস কৰিছে চেষ্টা কৰিছে যেন লাগে হয় বহুতবাৰ সিহঁতে চেষ্টা কৰিছে আগ্ৰাখনটো অকল আজিৰ পৰা সেইটো নহয় বহুত বছৰৰ পৰা আপোনাৰ হৈছিলে মোৰ ইমান মনত নাই গতিকে আগতে যি BOP আছিলে এই BOP বুঢ়া সময়ত এনেকুৱা কেছ আহিছিলে আগতে আপোনাৰ খাটখাছালাতে বহাবলৈ জেগাত চাই আহিছোঁ যেতিয়া JCB লৈ এই কাম কৰিবৰ কাৰণে এতিয়া আকৌ ৰাতি ভিতৰত আমি আমাৰ যি আউটপোষ্ট বৰ্ডাৰ আউটপোষ্ট তাত বহাইছিলোঁ সেই সময়ও কাছিয়াবিলাক আহি খেদাবলৈ চেষ্টা কৰিলে আকৌ এইবাৰো ৰাস্তা বনোৱাতে আকৌ এইবাৰো বাধা কৰিলে গতিকে আমি ভাবোঁ যে আমাৰ কাৰ্বি আংলং বা অসম চৰকাৰক আমাৰ যি
আমাৰ অসম আৰু কাৰ্বি আংলঙৰ পৰা যিখিনি ডেভেলপমেণ্ট ক্ষেত্ৰত ঘূৰিবলৈ যায় গতিকে সিহঁতে একচেপ্ট নকৰে, সিহঁতে গ্ৰহণ নকৰে। গতিকে যি মেঘালয় পাৰ্টি, মেঘালয় চৰকাৰে যি আঁচনিবোৰ আহে এইবোৰ সিহঁতে একচেপ্ট কৰে। যেতিয়া আমি এইবোৰ দেখি আমি প্ৰশাসন বা আমি থানা ইনফৰ্মেশ্যন দিছোঁ, ইনফৰ্মেশ্যন দিলেও প্ৰশাসনবিলাক বা আমাৰ কাৰ্বি আংলং চৰকাৰ যি বা অসম চৰকাৰবিলাক একো আমাক গুৰুত্ব দিয়া নাই, আকৌ একো সিহঁতে কৰিবলৈ অহা নাই। অকল সেইটো সমস্যা নহয়, সিহঁতে বহুত ডেভেলপমেণ্ট ক্ষেত্ৰত কৰিছে, হস্পিটেল বনাইছে আৰু আপোনাৰ হাইস্কুল বনাইছে। মেঘালয় চৰকাৰে বনাইছে? হয় হয়। আপোনাৰ ক'ত বনাইছে হাইস্কুলটো? স্কুলটো পিচি অঁ, আৰু আপোনাৰ যি জল জীৱন মিছন এই আঁচনিটো এই যোৱা বছৰ পৰা ষ্টাৰ্ট কৰিছিলে। সিহঁতে খাটকাচলাত বহাইছিল, ডাঙৰ টেংকি বহাইছিল মেঘালয় চৰকাৰে আহি বনাইছে। কিন্তু আমাৰ কাৰ্বি আংলং বা অসম চৰকাৰে একো এইবোৰ গুৰুত্ব দিয়া নাই। আমি বাৰে বাৰ আমি জনাইছিলোঁ, আমি এপ্লিকেশ্যনো দিছোঁ, কিন্তু আমাৰ প্ৰশাসনৰ পৰা একো আমি কোনো তেনেকুৱা পদক্ষেপ কৰা মানে ষ্টেপ লোৱা নাই, এইবোৰ ষ্টেপ লোৱা নাই।